বন্ধুসকল মই আজি আপোনালোকক এনেকুৱা তিনিটা এন্ড্ৰইড এপ দেখুৱাম যি তিনিটা এন্ড্ৰইড এপ মই নিজে বনাইছো বা নিজে ক্ৰিয়েট কৰিছো। হয় বন্ধুসকল মই আজি আপোনালোকক এনেকুৱা তিনিটা এন্ড্ৰইড এপ দেখুৱাম যি তিনিটা এন্ড্ৰইড এপ মই নিজে বনাইছো বা নিজে ক্ৰিয়েট কৰিছো। আৰু সেই এন্ড্ৰইড এপ তিনিটাৰ আগত থাকিব মাষ্টাৰ মাষ্টাৰ মাষ্টাৰ, মানে এটা কলিঙৰ বাবে বনাইছো, সেইটো হ'ব মাষ্টাৰ কলিং, আৰু এটা হ'ব শ্বপিঙৰ বাবে, সেইটো হ'ব মাষ্টাৰ বাজাৰ, আৰু এটা আছে আপোনাৰ মাষ্টাৰ বুক, মানে মাষ্টাৰ স্পীড বুক হ'ব। মানে ফেসবুকৰ এটা নতুন ভাৰ্জন বনাইছো, মানে ফেসবুকৰ সম্পূৰ্ণ বস্তুই আছে তাতে, কিন্তু তাতে মাথন মই স্পীডটো অলপ বঢ়াই দিছো। তো হেল্ল' বন্ধুসকল, মোৰ নাম মালিক, মোৰ লগত আছে লিলি মাষ্টাৰ, আৰু মই আছো আপোনাৰ লগত। তো বলক আজিৰ আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু মই বনোৱা আপোনালোকক তিনিটা এপছৰ বিষয়ে ক'ম আৰু আপোনালোকে চাই থাকক। আগতে কৈ দিছো বন্ধুসকল, মই যি তিনিটা এপ বনাইছো বা এন্ড্ৰইড এপ বনাইছো, সেই তিনিটা এন্ড্ৰইড এপছৰ নাম এতিয়ালৈকে কমপ্লিট হোৱা নাই। মাথন এনে এটা নাম দিছো, কিন্তু মই ভাবিছো যে সেই তিনিটা এন্ড্ৰইড এপছৰ আগত নাম দিম মাষ্টাৰ বুলি। বন্ধুসকল মই যে আপোনালোক যেটো প্ৰথমতে এপছ দেখুৱাম, সেই এপছটোৰ নাম হৈছে LM ফানি কল, কিন্তু সেইটো মই চেঞ্জ কৰি পিছলৈ দিম মাষ্টাৰ কল। মানে ধৰক আপুনি এনেকুৱা এখন ঠাইত গৈছে বা আপুনি বন্ধু বান্ধৱীসকলৰ লগত আড্ডা মাৰি আছে, কিন্তু তাতে আপোনাক তাৰ পৰা এৰি দিয়া নাই বা তাৰ পৰা আপুনি আহিব পৰা নাই। বন্ধুসকল আপুনি তাৰ পৰা যাব পাৰিব, বা আপুনি যদি ভাবিছে মোৰ ঘৰৰ পৰা বা আপোনাৰ ঘৰৰ পৰা এটা কল আহে, দেউতাকৰ কল আহে, তেতিয়াহ'লে মোৰ বন্ধু বান্ধৱীসকলে মোক ইয়াৰ পৰা ৰেহাই দিব আৰু মই ঘৰত যাব পাৰিম। তেতিয়া আপুনি এই LM ফানি কলটো ব্যৱহাৰ কৰিব পাৰিব, আৰু তেতিয়া আপুনি নিজে ইচ্ছে আপোনাৰ ঘৰৰ পৰা বা আপোনাৰ মন পছন্দ যিকোনো এটা নম্বৰৰ পৰা আপুনি আপোনাৰ মোবাইলত কল আনিব পাৰিব, আৰু তেতিয়া আপুনি আপোনাৰ বন্ধু বান্ধৱীসকলক ক'ব পাৰিব যে চোৱা মোৰ ঘৰৰ পৰা কল আহিছে বা মোৰ দেউতাই কল কৰিছে, মোৰ এতিয়া যাব লাগিব। তেতিয়া আপোনাক আপোনাৰ বন্ধু বান্ধৱীসকলে তাৰ পৰা এৰি দিব বা ক'ব যে তুমি এতিয়া যোৱা, তোমাৰ দেউতাই ফোন কৰিছে। এইটো হ'ল প্ৰথম এপছ। আৰু এইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগিব, এইটো কেনেকুৱা হয়, এই চিষ্টেমটো কেনেকৈ কাম কৰে মই আপোনালোকক কৈ দি আছোঁ। আৰু বন্ধুসকল এইটো হ'ল LM ফানি কল, মানে মাষ্টাৰ কল। মই পিছত মাষ্টাৰ কল নাম দিম এডিট কৰি, আৰু মই এইটো এতিয়া অপেন কৰি আছোঁ, আপোনালোকে চাওক। আৰু ইয়াতে আপোনালোকে চাব পাৰিছে মই কেইটামান নাম ইয়াতে এড কৰিছোঁ। ইয়াতে মই নাম এড কৰিছোঁ ফাদাৰ বুলি, আপোনালোকে চাওক। আৰু এতিয়া টাইম হৈছে 8:10। আৰু এই দেউতাৰ নম্বৰৰ পৰা মোৰ 8:12 কল আনিব লাগে, তাৰ বাবে মই ইয়াতে সিলেক্ট কৰিম, আৰু তলত আপোনালোকে চাব পাৰিছে শিডিউল কল। আৰু এতিয়া বাজিছে 8:10, আৰু মই দিম এতিয়া 8:12। মই 8টা দিলোঁ, আৰু ইয়াতে দিম 12 দি দিম। এতিয়া মই 10:12 হৈ গ'ল, আৰু মই অ'কে কৰি দিম আৰু সেভ কৰি দিম এতিয়া। আৰু চাব আপোনালোকে 8:12 দেউতাৰ নম্বৰৰ পৰা কল আহিব। আৰু যদি আহে আপুনি তেতিয়া আপোনাৰ বন্ধু বান্ধৱীক ক'ব যে মোৰ দেউতাৰ কল আহিছে, মই এতিয়া ঘৰত যাব লাগে, আৰু আপোনাৰ বন্ধু বান্ধৱী তেতিয়া এৰি দিব পাৰে বা তাৰ পৰা আপুনি ঘৰত যাব পাৰিব। চাওক বন্ধুসকল, এইটো দেউতাৰ নম্বৰৰ পৰা কল আহিছে, মই এতিয়া ৰিচিভ কৰিম। বন্ধুসকল আপোনালোকে চাব পাৰিছে যে দেউতাৰ নম্বৰৰ পৰা মোৰ নম্বৰত এটা কল আহিছে, কিন্তু এই কলৰ জৰিয়তে আমি কথা ক'ব নোৱাৰিম। এনে অভিনয় কৰিব লাগিব বন্ধু বান্ধৱীসকলৰ আগত, যাতে বন্ধু বান্ধৱীসকলে তাৰ পৰা আমাক বা আপোনাক এৰি দিয়ে। এইটো আপোনালোকে চালে, এতিয়া আমি কাটি দিম। ইয়াতে কল ৰেকৰ্ডিঙৰ সুবিধা আছে বা যিকোনো ধৰণৰ সুবিধা আছে, আৰু ইয়াত কল আছে। বন্ধুসকল ইয়াৰ পিছত যিটো আপোনালোকক এপছ দেখুৱাম, সেই এপছটোৰ নাম হৈছে লিলি বুক। এতিয়া দিছোঁ লিলি বুক, কিন্তু কেইদিনমান পিছত মই দিম মাষ্টাৰ বুক। মানে এই বুকটো বা এই মাষ্টাৰ বুক বা এই লিলি বুক এপছটো এনেকুৱা, মানে সম্পূৰ্ণ ফেচবুকে, কিন্তু আপুনি যিটো 100 বা 150 MB বা 50 MB এটা ফেচবুক এপছ ব্যৱহাৰ কৰি আছে, তাতে আপোনালোকে ইমান স্পীড পোৱা নাই যিখিনি আপোনাৰ পাব লাগিছিল। ধৰক আপোনাৰ নেটৱৰ্ক কম আছে, আৰু নেটৱৰ্কৰ লগে লগে আপোনাৰ ফেচবুকৰ যিটো স্পীড সেইটোও কমি গৈছে। কিন্তু আৰু মই বা আপুনি যদি এই লিলি বুক বা মাষ্টাৰ বুক যদি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ বা আপোনাৰ ইণ্টাৰনেটৰ স্পীড যদি একেবাৰে কম থাকে, তথাপিও আপোনালোকে কম্পিউটাৰৰ স্পীডৰ দৰে আপুনি ফেচবুকটো ব্যৱহাৰ কৰিব পাৰিব, বা মেছেজ কৰিব পাৰিব, বা আপোনালোকৰ ষ্টেটাছ ফটো আপলোড সকলোবোৰ কৰিব পাৰিব, একেবাৰে কম্পিউটাৰৰ স্পীডত কৰিব পাৰিব। কিন্তু বন্ধুসকল আপোনালোকে যিটো এতিয়া ফেচবুক ব্যৱহাৰ কৰি আছে বা ফেচবুকৰ এপছ ব্যৱহাৰ কৰি আছে, সেই ফেচবুকৰ MB হ'ল 50ৰ পৰা 60 MB বা 70 MB হয়। কিন্তু মই যিটো এপছ বনাইছোঁ বা ফেচবুকৰ এপছ বনাইছোঁ বা মাষ্টাৰ বুক বা লিলি বুক বনাইছোঁ, সেই বুকটো বা সেই ফেচবুকটোৰ MB মাথন 3 MB, আৰু এই 3 MB ফেচবুক এটাৰ জৰিয়তে আপুনি কম্পিউটাৰৰ দৰে স্পীডত আপুনি ফেচবুক ব্যৱহাৰ কৰিব পাৰিব। বন্ধুসকল আপোনালোকে চাব পাৰিছে এতিয়া লিলি বুকটো, এইটো আপোনালোকে যিটো মাজত দেখা পাইছে,
বেলেগ এটা লগৰ সৈতে মাজত এপ বুলি লিখা আছে, এইটো লিলি বুক হয় বা মাষ্টাৰ বুক হয়। কিন্তু মই এই এপছটো এতিয়া অ'পেন নকৰোঁ, কাৰণ এই এপছটোৰ সুবিধা আৰু আমাৰ যিটো মেইন ফেচবুক আছে সেইটোৰ সুবিধা বা সকলো ধৰণৰ ফাংচনবোৰ ইয়াতে একে। বন্ধুসকল 3 নম্বৰ আৰু লাষ্টত যিটো এপছ আছে সেই এপছটোৰ নাম হৈছে মাষ্টাৰ বজাৰ। হয় বন্ধুসকল, এই এপছটোৰ নাম ঠিকে আছে, আগৰ পৰাই মই মাষ্টাৰ বজাৰ দিছোঁ। বন্ধুসকল আপোনালোকে বা আমি এই মাষ্টাৰ বজাৰৰ জৰিয়তে আমি সকলো ধৰণৰ বস্তু কিনিব পাৰিম। এতিয়ালৈকে মই 100 বা 150 প্ৰডাক্টৰ লিষ্টিং কৰিছোঁ, ভৱিষ্যতে মই আৰু প্ৰডাক্ট লিষ্টিং কৰিম, আৰু বেছিকৈ লিষ্টিং কৰিম বা বেছিকৈ প্ৰডাক্ট লিষ্টিং কৰিম। মই ইউটিউবৰ লগত যিমানবোৰ এক্সেসৰিজ আছে, ধৰক আপোনাৰ ট্ৰাইপড হওক, মোবাইল কেমেৰা হওক, এনেকুৱা ধৰণৰ যিবোৰ বস্তু আছে বা প্ৰডাক্ট আছে সেইবোৰ বস্তু মই লিষ্টিং কৰিম। আৰু এই মাষ্টাৰ বজাৰৰ পৰা আপুনি বা মই ইউটিউবৰ লগত জড়িত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ বস্তু আমি কিনিব পাৰিম। আৰু এই মাষ্টাৰ বজাৰ এপছটো কোনটো হয় মই আপোনালোকক দেখুৱাই দি আছোঁ। বন্ধুসকল আপোনালোকে ইয়াতে চাব পাৰিছে যে মাষ্টাৰ বজাৰ, মই মাষ্টাৰ বজাৰটো অ'পেন কৰিলোঁ আৰু আপোনালোকে ইয়াতে চাওক, ইয়াতে ওপৰত লিখা আছে মাষ্টাৰ বজাৰ বাই মালিকুদ্দিন শ্বেখ। ইয়াতে চব আছে, মাই ষ্টাইল আছে, আৰু বাওঁফালে আছে ওমেন, সোঁফালে আছে মেন। মানে ইয়াতে মেন ওমেন দুটা কেটেগৰীৰ বস্তুৱে পাই যাব বা প্ৰডাক্ট পাই যাব। আৰু তলত এবাউট লিখা আছে, এবাউট ষ্টোৰ অনাৰ, আৰু ইয়াতে লিখা আছে বহুতো বস্তু। আৰু ইয়াতে মই মোৰ ইউটিউব চেনেলৰ লিংক দিছোঁ, ইয়াতে আছে ইনষ্টাগ্ৰামৰ লিংক আৰু টুইটাৰ একাউণ্টৰ লিংক দিছোঁ। আৰু ইয়াতে আপোনালোকে চাওক জোতাৰ মই লিষ্টিং কৰিছোঁ, বহুতো বস্তুৰ মই লিষ্টিং কৰিছোঁ। ধৰক মই এই চেণ্ডেলটো অৰ্ডাৰ কৰিম, এতিয়া এই চেণ্ডেলটো অৰ্ডাৰ কৰিম, তেতিয়াহ'লে কি কৰিব লাগিব? চেম একে পৰা ফ্লিপকাৰ্ট এমাজনৰ দৰে একে অৰ্ডাৰ কৰাৰ প্ৰচেছ আপোনালোকে চাওক। আপোনালোকে ইয়াতে চাব পাৰিছে কুইক বাই এড টু কাৰ্ট, আৰু ইয়াতে বহুতো ধৰণৰ ছবি আছে, আপোনালোকৰ নাম্বাৰ আছে, জোতাৰ নম্বৰ আছে, আপোনালোকৰ কিমান নম্বৰৰ জোতা লাগে। মই ইয়াতে যদি এতিয়া দিওঁ কুইক বাই, তেতিয়াহ'লে আমাৰ ইয়াতে পিনক'ডটো চিলেক্ট কৰিব, আৰু ইয়াতে লিখা আছে এণ্টাৰ ডেলিভাৰী পিনক'ড। আৰু আপোনালোকে যদি ইয়াতে আপোনাৰ পিনক'ডটো দিয়ে তেতিয়াহ'লে আপোনালোকে চেক কৰিব পাৰিব যে বা এই ৱেবছাইটত প্ৰডাক্টবোৰ যাবনে নাই, এনেকুৱাই। আৰু সকলো ধৰণৰ একে প্ৰচেছ, ফ্লিপকাৰ্ট এমাজনৰ দৰে একে। আৰু আপোনালোকে ইয়াতে চাব পাৰিছে পে'মেণ্ট ৰিটাৰ্ণ, ইয়াতে আপোনালোকে পে'মেণ্ট ৰিটাৰ্ণো পাই যাব, কেছ অন ডেলিভাৰী আছে, অনলাইন পে'মেণ্ট, নেট বেংকিং, সকলো ধৰণৰ সুবিধা। বন্ধুসকল আৰু এটা কথা যে মই যি তিনিটা এপছ বনাইছোঁ সেই তিনিটা এপছৰ মাজৰ পৰা যিটো মাষ্টাৰ বজাৰ আছে সেই এণ্ড্ৰইড এপছটোৰ নাম ঠিকে থাকিব, মাষ্টাৰ বজাৰ থাকিব। কিন্তু LM ফানি কল যিটো এপছ আছে সেইটোৰ নামো হৈ যাব মাষ্টাৰ কল, আৰু যিটো লিলি বুক আছে সেইটোৰ নামো হৈ যাব মাষ্টাৰ বুক দিম বা মাষ্টাৰ স্পীড বুক দিম। তো আশা কৰোঁ বন্ধুসকল আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু কিন্তু বন্ধুসকল আপোনালোকে এই চেনেলটো কেতিয়াও ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আমি সদায় দি থাকিম। আৰু তাৰ বাবে আপোনালোকে ছাবস্ক্ৰাইবৰ লগতে কাষৰ নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব, তেতিয়ালৈকে আপোনালোকে ভাল থাকিব, সুস্থ থাকিব। এই কামনা আজি ভিডিঅ' মেক কৰিলোঁ। থেংক ইউ।